সমষ্টিৰ এজন নেতা ৰেহানুদ্দিন যিগৰাকী ব্যক্তি আটাইতকৈ বেছি চৰ্চাত আছে বৰ্তমান এই সমষ্টিত। কাৰণ বিন্নাকানি সমষ্টিৰ প্ৰতি ৰাজ্যৰ চকু থাকে। এই সমষ্টি দীৰ্ঘদিনৰ পৰা বদৰুদ্দিন আজমলৰ দখলত বা আজমল পৰিয়ালৰ দখলত আছে। 2006 চনৰ পৰা 2026 চন পালেহি, অৰ্থাৎ কোনো শিশুৱে যদি 2006 চনত জন্ম লাভ কৰিছিল, সেই শিশুৱে আজিলৈকে AIDF-ক দেখা পাই আছে। ইয়াতে দীৰ্ঘদিনৰ পৰা ইয়াতে কংগ্ৰেছৰ বিধায়ক নাছিল, বহু পূৰ্বে আছিল ইয়াতে কংগ্ৰেছৰ বিধায়ক। বিভিন্ন কাৰণত ইয়াতে কংগ্ৰেছে বিধানসভা নিৰ্বাচনত তেওঁলোকে জয়লাভ কৰিব নোৱাৰিলে বা বহুত সময়ত তেওঁলোকে ত্যাগ স্বীকাৰ কৰিবলৈ বাধ্য হৈছে। ৰেহানুদ্দিন আমাৰ সৈতে আছে, অত্যন্ত চৰ্চাত থকা এগৰাকী ব্যক্তি। ৰেহানুদ্দিন ডাঙৰীয়া, স্বাগতম জনাইছো মোৰ সৈতে মোৰ পেজলৈ। নমস্কাৰ। মই অভিনন্দন জনাইছো। ইমান চৰ্চাত কিয় ৰেহানুদ্দিন ডাঙৰীয়া? আপুনি ইমান চৰ্চা, আপোনাক লৈ পেলাই কেছটো কি আচলতে? এইটো মই ক'ব নোৱাৰিম। সমষ্টিৰ মানুহে যিসকল যুৱক আছে, আমাৰ মুৰব্বীসকল আছে, আমাৰ কংগ্ৰেছ কৰ্মীসকল, সকলোৰ মৰম ভাল পোৱা, সেইকাৰণে বেছি চৰ্চা মানে এনেকুৱা এটা সমষ্টি হৈ গৈছে বিন্নাগান্ধী, আৰু য'ত এজনে নেতা যিগৰাকী কংগ্ৰেছৰ ফালৰ পৰা ৰেহানুদ্দিন, যদিও কংগ্ৰেছৰ বহু প্ৰাৰ্থিত্ব প্ৰত্যাশী আছে, কিন্তু বিতৰ্ক হৈ আছে এজনক লৈ পেলাই, আৰু এজনৰ বিৰুদ্ধে সকলো থিয় দিছে। কিন্তু বিৰোধী দলৰ নেতাসকল থিয় হোৱা নাই। এই মুহূৰ্তত থিয় দিছে তেওঁৰ নিজৰ দলৰে কেইবাগৰাকী নেতা, যিসকলে পত্ৰ লিখিছে, পত্ৰ প্ৰেৰণ কৰিছে নিজৰ হাইকমাণ্ডলৈকে। ৰেহানুদ্দিন ডাঙৰীয়া, এখন পত্ৰ দেখা পাইছিল দেই আপোনাৰ এগেইনষ্টত। পত্ৰখন যথেষ্ট ভাইৰেল হৈছে মিডিয়াত। নিজৰ দলৰ ফালৰ পৰা সেই পত্ৰখন আপুনি যাক লগত লৈ পেলাই আপুনি ইয়াতে AIDF-ৰ বিৰুদ্ধে আপুনি যুঁজ দিব ওলাইছে, কি ভাবে আচলতে সেই পত্ৰখনৰ আৰু কাৰণটো কি? মানে কিহৰ কাৰণে বুলি ভাবে? চাওক, মানে কথাটো হ'ল, মানে প্ৰত্যেক দলত যেতিয়া মানে টিকেটৰ প্ৰত্যাশী বেছি হয়, প্ৰত্যেকৰ এটা এটা টেকটিক্স থাকে, মানে যিটো মানে মই টিকেটটো পাব লাগে বেলেগক আঁতৰাই। মোৰ ৰাজনৈতিক দৰ্শন যিটো হ'ল, মোৰ ৰাজনৈতিক দৰ্শন হ'ল, মই কাৰোবাৰ কাণ্ডত বৰি দি মই জখলা উঠিব নিবিচাৰো। আৰু কোনোবাৰ মানে ৰাজনৈতিক দৰ্শন থাকে বা ৰাজনৈতিক যিটো মানে তেওঁলোকৰ চিন্তাধাৰা থাকে, কোনোবা ধৰি লওক বহুতৰ থাকে এনেকা, যে মই অমুকৰ কাণ্ডত বৰি দি অমুকৰ দবাই পেলাই মই উঠিম। কিন্তু মোৰ এইটো দৃষ্টিভংগী নাই। মোৰ কথা হ'ল, চবে চাইছে, চবে টিকেট বিচাৰিছে, চবৰ অধিকাৰ আছে। তাত কোনোবাৰ বিৰুদ্ধে গৈ মই টিকেটটো পাব নালাগে। মই কাকো পত্ৰ লিখা নাই। চব যিমান ৰাজনীতিবিদ আছে অসমত, মই অসমত নহয়, গোটেই ভাৰতবৰ্ষত যিমান ৰাজনীতিবিদ আছে বা বিশ্বত ৰাজনীতিবিদ যিসকল আছে, তেখেতসকলৰ বিৰুদ্ধে মানুহ হিচাপে যদি কোনোবা মানুহ হয়, শয়তান আৰু ফিৰিস্তা হলে বেলেগ কথা, কিন্তু মানুহ হলে তেওঁলোকৰ ভুল অলপ হলেও থাকিব। সেই হিচাপে মানুহ হলেও মোৰ অলপ হলেও ভুল আছে, কৰবাত নহয় কৰবাত ভুল আছে, বা কৰবাত ক্ষুদ্ধ কৰিছো। ভুল শুধৰণি এইবিলাক থাকে মানুহৰ জীৱনত। গতিকে এইবিলাক যদি কোনোবাই কৈ আঙুলিয়াই দি টিকট নিব বিচাৰিছে, সেইটো মোৰ দৃষ্টিভংগীত এইটো উচিত নহয়। কোনোবাই কৰিব পাৰে, মই নকৰো এইটো। আৰু দ্বিতীয় কথা হ'ল, এটা পাৰ্টিত, আমাৰ কংগ্ৰেছ পাৰ্টিত এটা শৃংখলাবদ্ধতা আছে। যদি প্ৰাৰ্থী হিচাপে তেওঁলোকে বিচাৰিছে, তেখেতসকলে মানে এইটো পাৰ্টি নিজে নিজে মানে হেৰি কৰিব লাগিছিল। পত্ৰখন দিব পাৰে, কোনোবাই মোৰ বিৰুদ্ধে পত্ৰ দিব পাৰে, কিন্তু মেইন কথা হ'ল মিডিয়াত ভাইৰেল হ'ব নালাগিছে। পাৰ্টিৰ ক্ষতি কৰা এনেকা বস্তু হ'ব নালাগে। মোৰ দৃষ্টিত পাৰ্টিৰ ক্ষতি হোৱাটো মানে। ৰেহানুদ্দিন ডাঙৰীয়া, আপুনি এইকেইদিন দিল্লীত আছিলে, মই যিমান দূৰ গম পাইছো দিল্লীত আছিলে, আৰু বিশেষকৈ বিন্নাকান্দি সমষ্টি লৈ পেলাই এনেকুৱা চৰ্চা লাভ কৰি আছিল যে এই সমষ্টিটো অসম জাতীয় পৰিষদক এৰি দিয়া হৈছে, বা এক প্ৰকাৰ সেই কথাটো অলপ চূড়ান্ত হৈ গৈছে, যদিও কোনো আনুষ্ঠানিক ঘোষণা হোৱা নাই এই মুহূৰ্তলৈকে, কাৰণ এতিয়াও চৰ্চা হৈ আছে। দিল্লীত পুনৰ চৰ্চা হ'ব এই বিষয়টো মই জানো। আপোনাৰ ফেব্ৰুৱাৰী 2 তাৰিখ মানত দিল্লীত ইয়াৰ পৰা আৰু প্ৰতিনিধি দল যাব, অসমৰ পৰা যাব। এই বিষয়টো লৈ পেলাই বিন্নাকান্দি সমষ্টি লৈ পেলাই পুনৰ চৰ্চা হ'ব এই বিষয়টো। কিন্তু মানুহৰ মাজত এটা বাৰ্তা গুচি গৈছে যে এনেকুৱা যেন অসম জাতীয় পৰিষদক এই সমষ্টিটো গতাই দিয়া হৈছে। কি ভাবে আচলতে, কিমান দূৰ সত্য বুলি অনুভৱ কৰে? মানুহৰ মাজত বাৰ্তাটো মানে দিয়া হৈছে, নিগেটিভলি দিয়া হৈছে, যাতে মানে বিৰোধী দলৰ কাম হ'ব পাৰে এইটো, যে এজেপিক দিয়া হৈছে। কাৰণ এজেপিক দিলে কি হয়, এই সমষ্টিটো বিৰোধী দলৰ মানে দৃষ্টিভংগীটো হ'ল, এজেপিক দিলে তেওঁলোকে অনায়াসে জিকি যাব। গতিকে এই মানে এজেপিক দিলে অনায়াসে জিকি যাব কোন? AIDF। কাৰণ মানে এজেপিৰ ইয়াত সঁচা কথাত যিটো বাস্তৱ সত্য, এইটো মই ক'বলৈ মানে দ্বিধাবোধ নকৰো। ইয়াত মানুহে কংগ্ৰেছমুখী, ইয়াত আমাৰ যিখিনি বিন্নাকান্দি সমষ্টিৰ ৰাইজ আছে কংগ্ৰেছমুখী। গতিকে মানে ইয়াত এটা বিৰোধী দলৰ অপপ্ৰচাৰ হৈ আছে যে কংগ্ৰেছে মানে কি হৈছে, কংগ্ৰেছে নেখেলে। এইটো কথা মানে যদি আমি মানুহৰ মাজত বিয়পাই দিওঁ, কংগ্ৰেছ কৰ্মীসকলৰ মনোবল ভাঙি যাব। সেই হিচাপে তেওঁলোকে দিছে। আপুনি নিজে জানে, আপুনি এজন মানে ভাল সাংবাদিক, মই জানো যে আপোনাৰ সকলো লগত মানে আপোনাৰ চিনাকি আছে।
যে এতিয়ালৈকে বিন্না গান্ধী সমষ্টি হওক বা অসমৰ যিকেইটা সমষ্টি লৈ আলোচনা চলি আছে, আমাৰ মিত্ৰজোঁটৰ আলোচনা চলি আছে, এই আলোচনা সম্পূৰ্ণ প্ৰক্ৰিয়া হোৱাও নাই। এতিয়া মানে আধা পৰ্যায়ত হৈ গৈছে। কোনে কোন সমষ্টিৰ পৰা খেলিব এতিয়ালৈকে চূড়ান্ত হোৱা নাই। চূড়ান্ত হ'বলৈ বাকী আছে। আমাৰ মানে মই হাইকমাণ্ডৰ লগত মোৰ নিজৰ কথা হৈছে, হাইকমাণ্ডে আমাক এটা আশ্বস্ত কৰিছে আৰু বিন্না গান্ধী সমষ্টিত তেখেতসকলে দেখি গৈছে আৰু মানে বিভিন্ন চাৰ্ভেতো গৈছে বিন্না গান্ধী সমষ্টি 1 নম্বৰ পজিশ্যনত আছে। হয়, চাৰ্ভেত বাৰু গৈছে, সেই কংগ্ৰেছৰ ফাৰ্ষ্ট কেটেগৰী চিটত কংগ্ৰেছে খেলিব ইয়াৰ পৰা। কিন্তু কথাটো হ'ল কি, ইয়াতে আমি দেখা পাওঁ যে দীৰ্ঘদিনীয়া আজি ৰাজনৈতিক পৰিক্ৰমা বিন্না গান্ধী সমষ্টিৰ আমি দেখা পাওঁ যে বিধানসভা নিৰ্বাচনত সদায় EIDF জিকি আহে ইয়াতে। যোৱাবেলি মিত্ৰতাত গুচি গৈছিল, EIDFৰ সৈতে মিত্ৰতা আছিল। ইয়াৰ পূৰ্বেও দেখা পোৱা গৈছে যে পঞ্চায়ত নিৰ্বাচনত সদায় কংগ্ৰেছ শক্তিশালী হৈ উঠে, কিন্তু বিধানসভা নিৰ্বাচনত ক'ৰবাত নহয় ক'ৰবাত আকৌ কংগ্ৰেছ বেক ফুটলৈ গুচি আহে। সেইটো কাৰণ কি বুলি ভাবে আচলতে, কি কাৰণ, কেনেকুৱা কি? আপোনাক কৈছো, মানে যেতিয়া 2006 চনত UDF দলটো গঠন হৈছিল, আকাশে বতাহে মাইনৰিটি এৰিয়াত, মই মাইনৰিটি এৰিয়াৰ কথাবিলাক কৈছো, প্ৰত্যেকটো এৰিয়াত কি হৈছিল, UDFৰ পক্ষে মানে এটা সবল স্থিতি আছিল। তাত তদুৰূপ বিন্না গান্ধী সমষ্টিও আছিল আৰু এইটো আজমলৰ নিজৰ সমষ্টি হিচাপে তাত এটা বেছি আছিল। তাত আমাৰ এজন কংগ্ৰেছৰ কেণ্ডিডেট আছিল, আপোনালোকে নিশ্চয় মনত আছে, আনোৱাৰ হুছেইন চাহাব, জগৰ পৰা তেওঁ খেলিছিল, মানে যিহেতু কংগ্ৰেছ কেণ্ডিডেট ইয়াৰ পৰা নমিনেশ্যন উইথড্ৰ হৈ গৈছিল। তেখেতে 2400 ভোট পাইছিল। তাৰ ঠিক পিছৰ বছৰত মানে যেতিয়া মানে খেলা হৈছিল, লাহে লাহে কংগ্ৰেছৰ ভোটটো বাঢ়ি আহিল। আমি 24,000 ভোট পাইছিলো এইটো সমষ্টিত, 24,000, তাৰপিছত 48,000 ভোট পাইছিল ৰেজাল্ট চৌধুৰীয়ে দিয়ে, তাৰপিছত 24,000 ভোট পোৱা হ'ল। কিন্তু ইয়াৰ পিছৰ পৰা কংগ্ৰেছে এটা কি হৈছে, মানুহবিলাকে বুজি উঠিছে যে আমি যিটো তৰুণ গগৈ চৰকাৰ, 15 বছৰীয়া যিটো তৰুণ গগৈ নেতৃত্বাধীন যিটো চৰকাৰ আছিল, এই চৰকাৰত কি হৈছিল, অসমত এটা উন্নয়নৰ জোৱাৰ হৈছিল। আপোনালোকে চাব, মানে তেতিয়া মানে অসমত মানুহে ৰাস্তা ঘাটৰ কথা ভাবিব পৰা নাছিল, স্কুল কলেজ এইবিলাক যে হয়, চাকৰি ইমান বেছি চাকৰি হ'ব এইটো মানুহে ভাবিব নাছিল। ইয়াৰ আগৰ যিবিলাক চৰকাৰ আছিল, চৰকাৰে কি হৈছিল, মানে চাকৰিয়ালে বেতন দিব পৰা নাছিল। কিন্তু তৰুণ গগৈ চৰকাৰ হ'লে বেতনটো দিয়া হ'ল মানে কেটৰ পৰা আৰম্ভ কৰি বিভিন্ন মানে চাকৰি বাকৰি দিয়া হ'ল। সেই হিচাপে মানুহে দেখিলে যে কংগ্ৰেছমুখী হ'ব লাগিব আৰু আমি ইমান দিন যিটো উন্নয়নৰ ধাৰা আছে, আমি UDFক ভোট দি উন্নয়নৰ দ্বাৰা পৰা আঁতৰি গৈছো। আৰু চবতকৈ ডাঙৰ কথাটো হ'ল UDFে কেতিয়া চৰকাৰ গঠন কৰিব নোৱাৰে, গতিকে আমি চৰকাৰৰ লগত অংশীদাৰ হিচাপে থাকিব লাগিব। সেই হিচাপে মানুহবিলাক কংগ্ৰেছমুখী হ'ল আৰু আমি বিভিন্ন পৰ্যায়ত, চবতকৈ ডাঙৰ কথা হ'ল মই বিন্না গান্ধী ব্লক কংগ্ৰেছৰ সভাপতি হৈছো আজিৰ পৰা 10 বছৰ আগতে। সভাপতি হোৱাৰ লগে লগে আমি কি কৰিছো, সমষ্টি ভিত্তিক আমি কি কৰিছো, আমাৰ যিটো বিন্না গান্ধী কংগ্ৰেছৰ যিটো শিপা, এই শিপা একেবাৰে বুথ কমিটিলৈকে লৈ আমি না, সেইটো আপুনি সংগঠন কৰিছে, সেই কথাটো সৰ্বজন সকলোৱে জানে যে আপুনি সংগঠন কৰিছে, সংগঠন ইয়াতে শক্তিশালী কৰিছে। যিহেতু যেতিয়া বদৰুদ্দিন আজমলৰ EIDF দল গঠন কৰা হৈছিল, তেতিয়া বদৰুদ্দিন আজমলে তেওঁ এটা কথা কৈছিল যে আমেথি বনাব, বিশেষকৈ বিন্না গান্ধী সমষ্টিটো। কিমান পৰিমাণে বদৰুদ্দিন আজমল সফল হৈছে এই যোৱা 20টা বছৰত, EIDF কিমান সফল হৈছে আমেথি বনোৱাৰ ক্ষেত্ৰত? চাওক, তেওঁলোকৰতো মানে যি আমেথি কৈছিল, আমেথিতো মানে সফলটো নহয়েই। যোৱা বিধানসভা যিটো 21ৰ যিটো বিধানসভা হৈছিল, বিধানসভা আমাৰ যিটো এলায়েন্স হৈছিল, UDF কংগ্ৰেছ মিলি পেলাই বা CPI CPM চব দলে মিলি পেলাই যিটো এলায়েন্স হৈছিল, এলায়েন্স পাৰ্টনাৰ হিচাপে তেওঁলোকৰ চিটিং গেটিং ফৰ্মুলাত এই বিন্না গান্ধী সমষ্টিটো দিয়া হৈছিল চিৰাজউদ্দিন আজমলৰ নামত। তেতিয়া তেখেতসকলে মানে চিৰাজউদ্দিন আজমল মোৰ লগত এবাৰ আলোচনা হৈছিল, আমাৰ এটা ইয়াতে ডাঙৰ এটা মিটিং হৈছিল বা আলোচনাও হৈছিল যে মই বিন্না গান্ধী সমষ্টিৰ বিভিন্ন মই সুধিছিলো ব্যক্তিগত হিচাপে তেওঁক যে আপুনি কি কাম কৰিব, আপোনাৰ কি মানে হেৰি আছে, ভিজন আছে। তেতিয়া তেওঁ কৈছিল মই ডবকাত এখন ইউনিভাৰ্চিটি হ'ল নে ক'ত আছে? নাই, এইটো ইউনিভাৰ্চিটিটো নাই, চিনচাবে নাই। মই 5,000 মানুহক মানে ব্যক্তিগত হিচাপে চাকৰি দিম, 5,000 ল'ৰাক, কিন্তু এইবিলাক একোৱেই নাই, ফুটুকাৰ ফেন। গতিকে এইবিলাক কথা বাৰ্তাই মানে UDFৰ ৰাস্তা ঘাটৰ উন্নয়ন, বিভিন্ন ধৰণৰ শিক্ষক নিযুক্তিৰ কথাও আছিল, চায়েন্স বিভিন্ন মহাবিদ্যালয় চায়েন্স ষ্ট্ৰীম কৰাৰ কথা আছিল। মই এটা দাবী কৰিছিলো যে আমাৰ পূৰ্বাঞ্চল যিটো বিন্না গান্ধীৰ এটা ডাঙৰ বৃহত্তম অঞ্চল পূৰ্বাঞ্চল, তাত এটা ব্লক লাগে, ডেভেলপমেণ্ট ব্লক, আৰু এখন হস্পিটেল, এটা ফায়াৰ ব্ৰিগেড, আৰু এখন মানে 30 বেডেড বা 100 বেডেড বা 50 বেডেড এটা হস্পিটেল। তাত মানে হস্পিটালিটি একদম খুব বেয়া পূৰ্বাঞ্চলত মানুহবিলাক। এইবিলাক কোনো এটা মানে অন্ততঃপক্ষে বিধানসভাত এইটো তুলি ধৰিলে বা তেওঁ থাকিলে ইয়াত হৈ গলে হয়। লাষ্ট যিটো মানে এই ডিমিলিটেশ্যনৰ সময়ত যিটো আমি একেবাৰে বিন্না গান্ধী সমষ্টিয়ে 2টা ডেভেলপমেণ্ট ব্লক পাওঁ, খালি বিধায়কজন উপস্থিত থাকিলে আমি পাই যাওঁ, কিন্তু দুৰ্ভাগ্য নাই। মই নিজে চিৰাজউদ্দিন আজমল তেওঁতো সমষ্টিৰ দূৰৰে কথা, তেওঁতো অসম বিধানসভাতো উপস্থিত নাথাকে, কাৰণ কি আমি তাৰ বাতৰি সংগ্ৰহ কৰো, দেখা পাওঁ তেওঁ উপস্থিত যথেষ্ট কম ইয়াতে। ৰেহানউদ্দিন ডাঙৰীয়া, মই আপোনাক সুধিব বিচাৰিছো যে
এই সমষ্টিটো এইকেইদিন যেতিয়া চৰ্চা হৈছিল এই গোটেই বিষয়টো আপোনাৰ বহু সমৰ্থকসকলে ইয়াতে তেওঁলোকে ক্ষোভ বুজাইছিল স্বাভাৱিক কথা তেওঁলোকে আপুনি নেতা তেওঁলোকে বহুত ধৰণৰ কথা কৈছিল এতিয়া মূল প্ৰশ্নটো হ'ল যে এই সমষ্টিটো ৰেহানুদ্দিনৰ বা কংগ্ৰেছৰ অকলশৰীয়াকে লাগে নে এলায়েন্সত বা মিত্ৰতাত হ'লেও ৰেহানুদ্দিনে সাহস দেখুৱাব ইলেকশ্যন খেলিবৰ কাৰণে প্ৰতিদ্বন্দ্বিতা কৰিবৰ কাৰণে চাওক প্ৰথম কথা হ'ল আমাৰ হাইকমাণ্ডে যিটো সিদ্ধান্ত ল'ব যদি সিদ্ধান্ত লয় যে অকলশৰীয়া খেলিব লাগে ভাল যদি কয় বোলে নাই ইয়াত মানে ফ্ৰেণ্ডলি খেলিব লাগে সেইটো আৰু ভাল কোনো অসুবিধা নাই ফ্ৰেণ্ডলি খেলিবৰ কাৰণে আপুনি সাজু আছে মানে আমাৰ কংগ্ৰেছ দল মইদি নহয় মই অকলে ইয়াত নকওঁ কংগ্ৰেছ পাৰ্টি ইয়াত সম্পূৰ্ণৰূপে সাজু যেনেকা হলে ইলেকশ্যন খেলিলে আমি ইয়াতে জিতিম ত্ৰিকোণীয়া যুঁজত ক'ৰবাত ত্ৰিকোণীয়া হওক লোৱাৰ সম্ভাৱনা হ'ব নেকি চাৰিকোণীয়া হওক কোনো দল নিজিকে ইয়াত আপুনি অলপ আগতে আপুনি নিজে কৈছে যে ইয়াত মানে কংগ্ৰেছ দলৰ শক্তিশালী স্থিতি আছে আপুনি নিজেই জানে আৰু আপুনি বিশেষকৈ আপুনি এই সমষ্টিৰে মানুহ মই তথ্যভিত্তিক কৈছো কাৰণ পঞ্চায়ত নিৰ্বাচন আমি দেখিছো পঞ্চায়ত অকল পঞ্চায়ত নহয় লোকসভা দুটা নিৰ্বাচন আমি তাত ফলাফল দেখুৱাইছো আৰু লোকসভা নিৰ্বাচনত AUDF-ৰ মানে প্ৰাৰ্থীও দিছিল ইয়াত যোৱা লোকসভা নিৰ্বাচনত AUDF-ৰ সমৰ্থিত এজন প্ৰাৰ্থী দিছিল তাৰ পিছতো তেখেতসকলে ভোট পোৱা নাই আমি যিকেইটা নিৰ্বাচন খেলিছো এই 10 বছৰৰ ভিতৰত প্ৰত্যেকটো নিৰ্বাচনত আমি প্ৰতিদ্বন্দ্বিতা কৰা মানে নিৰ্বাচনত আমি আগবাঢ়ি আছো আপোনাৰ সমৰ্থকসকলে জানিব বিচাৰিব যে আপুনি দিল্লীৰ পৰা আহিছে এইকেইদিন দিল্লীত আছিল গৈ পেলাই এই বিতৰ্কৰ পিছত কি খবৰ লৈ আহিছে ভাল খবৰ কি লৈ আহিছে কাৰণ কি ইতিমধ্যে চৰ্চা লাভ হৈ গৈছিল যে এইটো অসম জাতীয় পৰিষদে এৰি দিয়াৰ নিচিনা হৈছে কথাটো চৰ্চা ভাল খবৰ এইটো আমি সমষ্টিৰ আমাৰ যিসকল কংগ্ৰেছ আমাৰ নেতা কৰ্মী সকলোকে মই এটা ভাল খবৰ দিব বিচাৰিছো আমি ইতিমধ্যে কেইবালানি আলোচনা কৰিছো আমাৰ হাইকমাণ্ডৰ বহু কেইজন নেতাৰ লগত আমাৰ হাইকমাণ্ডৰ লগত বা আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সকলো নেতাৰ লগত আমাৰ সাংসদসকল হওক বা আমাৰ CLP হওক সকলোৰ লগত আলোচনা হৈছে তেখেতসকলে এটা পজিটিভ ৰিজাল্ট দিছে যে বিন্নাকান্দি সমষ্টিত এইবাৰ কংগ্ৰেছে হাতৰ প্ৰতীকত খেলাৰ পূৰ্ণ সম্ভাৱনা আছে মই 100% বুলি নকওঁ তাৰ পিছতো কম যে পূৰ্ণ সম্ভাৱনা আছে কোনো বস্তু 100% নহয় পৃথিৱীত গতিকে তাৰ পিছতো মই কৈ আছো যে চৰ্চা কেৱল আপোনাৰে হৈ আছে কিন্তু পত্ৰখনত 6 জন মান আকৌ বা যিকেইজনে আবেদন কৰিছিল টিকটৰ কাৰণে প্ৰায় 7 জন মানে আবেদন কৰিছিল চাগে বিন্নাকান্দি সমষ্টিৰ টিকট লাগে সকলোকে গতিকে চৰ্চাত কেৱল আপুনি আহিছে বাকী হল টিকট যদি কংগ্ৰেছে ইয়াৰ পৰা কংগ্ৰেছে যদি ইলেকশ্যনত অৱতীৰ্ণ হয় কি টিকট কি আপোনাৰ কনফাৰ্ম নে বাকী সকলৰ চান্স আছে মই এইটো নকওঁ কাৰণ এইটো হাইকমাণ্ডে জাক দিব আৰু মই এটা কথা স্পষ্টভাৱে কৈছো বিন্নাকান্দি সমষ্টিত বা আমাৰ যিকেইটা মানে হেৰি হৈছে স্পষ্টভাৱে এটা বাৰ্তা দিব বিচাৰিছো কংগ্ৰেছৰ হাতৰ প্ৰতীকত যদি জাক দিয়ে এই 7জন আমি আছো 7জনৰ ভিতৰত যিকোনো এজনক দিলে হ'ব বা বাহিৰৰ পৰা যদি কংগ্ৰেছৰ হাতৰ প্ৰতীকত আমাৰ কংগ্ৰেছৰ মণ্ডল কংগ্ৰেছৰ সভাপতি এজনক মাতি আনি যদি বোলে না কংগ্ৰেছ হাইকমাণ্ডে হাতৰ প্ৰতীকত দি দিছে ৰেহানুদ্দিন থাকিব লগতে আমাৰ সমষ্টিৰ যিমান কংগ্ৰেছ কৰ্মী আছে আমাৰ বুথ কমিটিৰ পৰা মণ্ডল কমিটি সকলো মানে কংগ্ৰেছ হাতৰ প্ৰতীকত আচ্ছা ইলেকশ্যনত এটা মিথ হ'ল এইটো যে বন্ধুত্বসুলভ নিৰ্বাচন প্ৰকৃততে ইলেকশ্যনত বন্ধুত্বসুলভ কোনো নিৰ্বাচন হ'বই নোৱাৰে বা নহয় সেইটো যোনে যিগৰাকী প্ৰাৰ্থী নিৰ্বাচনত অৱতীৰ্ণ হয় তেওঁৰ সন্মুখত থকা প্ৰতিগৰাকী প্ৰাৰ্থীয়ে তেওঁৰ ৰাজনৈতিক শত্ৰু হৈ থাকে ৰেহানুদ্দিনে যদি টিকট লাভ কৰে কংগ্ৰেছৰ তেতিয়াহ'লে সন্মুখত মূল প্ৰত্যাহ্বান কোন হ'ব ৰেজাউল কৰিম চৌধুৰী হ'ব নে বদৰুদ্দিন আজমল হ'ব এইটো নিৰ্বাচনে সময়ে ক'ব কিন্তু এতিয়ালৈকে যিটো ধাৰণা হৈছে AUDF দল মূল প্ৰতিদ্বন্দ্বী হ'ব AUDF প্ৰতিদ্বন্দ্বী হ'ব সমষ্টি পুনৰ নিৰ্ধাৰণ হোৱাৰ পাছত কেনেধৰণে জনবিন্যাস হৈছে আৰু সেই জনবিন্যাসে বৰ্তমান যিটো ৰাজনৈতিক যিটো পৰিৱেশ বা যি পৰিসীমা সেইটো কেনেধৰণে সালসলনি কৰিছে বিন্নাকান্দিৰ বা পূৰ্বৰ যমুনামুখৰ 5টা পঞ্চায়ত মানে হেৰিত গ'ল এই বৰমপুৰ সমষ্টিত গ'ল বাকী 5টা সমষ্টি হুজাই সমষ্টিৰ পৰা আনি ইয়াত হেৰি হৈছে লামডিং সমষ্টিৰ পৰা এটা পঞ্চায়ত আনিছে কাকিটংগীয়া যিটো পঞ্চায়ত আৰু মানে এইবিলাক কাকিটংগীয়া পঞ্চায়তটো কংগ্ৰেছৰ আগৰ পৰা একদম কংগ্ৰেছৰ গড় টকা পঞ্চায়ত আৰু কংগ্ৰেছৰ পঞ্চায়ত আৰু বাকী যি 4টা পঞ্চায়ত আছিল এইকেইটাত আমি এইকেইদিন বহুত বেছি কাম কৰিছো আপুনি এইখিনি কাম আমাৰ বুথ লেভেললৈকে আৰু মানুহৰ ঘৰে ঘৰে যেতিয়া আমি কংগ্ৰেছ লৈ গৈছো সেইটো কাৰণে আমি আপোনালোকে নিশ্চয় দেখা পাব আপুনি মানে যিটো বদৰুদ্দিন আজমলৰ নিজা গৃহ পঞ্চায়ত আছে সেই পঞ্চায়তটো আমি জিকিছো গোপালনগৰে হওক আশীনগৰ হিন্দু ব্লক 12 ফুটি যিকেইটা পঞ্চায়ত আমি সবকেইটা পঞ্চায়ত আমি নিজে কংগ্ৰেছ আমি বিজয়ী কৰিছো আৰু তাতে মানে ডিফাৰেন্সটো বহুত বেছি হৈছে যদি ৰেহানুদ্দিন টিকট নাপায় কৰবাত ঢাপলি মিলিব নেকি মানে টিকট নাপায় মানে কি মানে কংগ্ৰেছৰ হাতৰ প্ৰতীক যদি বুলি কৈছো কংগ্ৰেছৰ হাতৰ প্ৰতীকত মণ্ডল কংগ্ৰেছৰ সভাপতি এজনক যদি দিয়ে ৰেহানুদ্দিন তেওঁৰ লগত খাৰা থাকিব আপোনাৰ স্পষ্টভাৱে মই কৈছো হাতৰ প্ৰতীকত যোন খাৰা থাকিব মই ৰেহানুদ্দিন খাৰা থাকিম এইটো স্পষ্ট বাৰ্তা
আৰু মই থাকিছো আগতে আৰু থাকিমেই। EIDF-এ আচলতে কোনখিনি প্ৰতিশ্ৰুতি দিছিল যিখিনি প্ৰতিশ্ৰুতি তেওঁলোকে পালন কৰা নাই? এইটো বহুত প্ৰতিশ্ৰুতি, এইটো কি ক'ম, এইটো মই গোটেই ৰাতি যদি আপোনাক কওঁ শেষ কৰিব নোৱাৰিম। মই অলপ আগতে কৈছো দবকাত এখন মানে হেৰি এই ইউনিভাৰ্চিটি খুলিব, নাই গোটেইটো হৈ তেওঁলোকে ব্যক্তিগত হিচাপে কৰিছে, কিন্তু দবকাত খুলিলে এটা ভাল এটা হাব সৃষ্টি হলে হয়, আমাৰ মানুহবিলাকে জব পালে হয়। মুৰাজাৰত এখন হস্পিটেল, ফায়াৰ ব্ৰিগেড মুৰাজাৰ অঞ্চলত আমাৰ যিটো চৌধুৰী বাজাৰ মুৰাজাৰ বা পূৰ্বাঞ্চল যদি কয়, তাত জুই লাগি গড়খন মানে জুই শেষ হোৱাৰ পিছত গৈ দবকাৰ পৰা ফায়াৰ ব্ৰিগেড পায়। এইটো ডাঙৰ সমস্যা, হস্পিটেলিটি নাই। তাৰপিছত মানে ৰাস্তা ঘাটৰ যিবিলাক সমস্যা, ৰাস্তা ঘাট এতিয়া মানে তেওঁলোকে দিয়া নাই এইবিলাক ৰাস্তা ঘাট, মানে চৰকাৰে যিবিলাক মানে ৰাস্তা ঘাট বাটত পাইছে এইখিনি হৈ আছে। এইখিনি হোৱাৰ পিছত কামখিনি আপোনালোকে নিশ্চয় আপোনালোকে এবাৰ গৈ চাব, কামখিনি 100% ভাল হোৱা নাই। 100% নহ'ব নালাগে, 80% অন্তত হ'ব লাগিছিল। আৰু 5 বছৰ পিছত এই ৰাস্তা, কিন্তু এইকেইদিন মই খুব দেখা পাইছো ছচিয়েল মিডিয়াৰ জৰিয়তে দেখা পাইছো যে আজমল ফেমিলিৰ প্ৰায় আটাইকেইগৰাকী ব্যক্তি, ইভেন বদৰুণ আজমলৰ সৰু পুত্ৰ, যি আমিও চিনি পোৱা নাছিলো, ছচিয়েল মিডিয়াত দেখা পালো, সেই সৰু পুত্ৰ গৰাকীও আহি ইয়াতে তেওঁ সমাজ সেৱাত বৰ্তমান মনোনিৱেশ কৰিছে। চিৰাজুদ্দিন আজমল আছে, আমি দেখা পাই আছো বদৰুণ আজমল নিজেও ঘূৰি ফুৰি আছে অসুস্থতা স্বত্তেও। গতিকে কি বুলি ভাবে গোটেই পৰিৱেশ আচলতে? তেওঁলোক সমাজ সেৱক, সঁচাকৈ এজন ভাল সমাজ সেৱক, গোটেই পৰিয়ালটো, আৰু এইটো খুব ভাল। কিন্তু বদৰুণ আজমলে হওক বা আজমল ফেমিলিৰ মানুহে সমাজ সেৱা কৰিবৰ কাৰণে বিধায়ক হোৱাটো প্ৰয়োজন নেকি? সেইটোতো মই নাজানো, তেখেতসকলক সুধিব। কিন্তু মেইন কথা হ'ল সমাজ সেৱা তেওঁলোকৰ এটা ভাল কাম, সমাজ সেৱা কৰে। লগত জড়িত, এইটো কেতিয়াও অস্বীকাৰ কৰিব নোৱাৰে। মই দি নহয়, কোনে অস্বীকাৰ নকৰে এই সমষ্টিত। কিন্তু সমাজ সেৱা আৰু ৰাজনীতি একেলগে মানে হেৰি কৰা ঠিক নহয়। এতিয়া সমাজ সেৱাটো তেওঁলোকে যদি ৰাজনীতি মানে সমাজৰ সেৱা কৰা, সেইটো মই কৈছো ৰাজনীতি যদি সমাজ সেৱাৰ কাৰণে খালি ৰাজনীতি কৰিব লাগে, এইটো মানে উচিত হোৱা নাই। এতিয়া ইলেকশ্যনৰ সময়ত যদি মানে সৰু পুত্ৰ ওলাই আহিছে, এইটো অলপ চিন্তাৰ বিষয়। মানে যদি ইলেকশ্যনৰ সময়ত, যেতিয়া নিৰ্বাচন আহে, যদি নিৰ্বাচনৰ সময়ত ওলাই আহে চিৰাজ ভাই, নিৰ্বাচনৰ এই 5টা বছৰ তেওঁক বিধায়ক হিচাপে আমি পাব লাগিছিল, বিধায়ক হিচাপে আমি পোৱা নাই। কিন্তু এইকেইদিন মই ক'ৰবাত দেখা পাইছো, আপোনালোকে চাগে মন কৰিছে, ক'ৰবাত ৰাস্তা ঘাটৰ ক্ষেত্ৰত ৰাতিৰ ভিতৰত এটা ৰাতিৰ ভিতৰত ক'ৰবাত লাচিতে গড় বনোৱাৰ নিচিনা এটা ৰাতিৰ ভিতৰতে ক'ৰবাত ৰাস্তা বনাই দিছে, কিবা তেনেকুৱা সামাজিক মাধ্যমত কিছুমান নিৰ্বাচন কেন্দ্ৰিক। যদি নিৰ্বাচন কেন্দ্ৰিক হয় তেতিয়াহ'লে মানে আমি এইটো মানে হেৰি নকৰো। আৰু নিৰ্বাচন কেন্দ্ৰিক নহয় যদি মানে সদায় মানে সঁচাকৈয়ে মানে এই ফেমিলিক মানুহে বিনা গান্ধীৰ সমষ্টি মানে পুৰণা যমুনামুখ সমষ্টি মানে এবাৰ দুবাৰ নহয় 6 বাৰ ভোট দিছে। মানে 4টা টাৰ্মছত 6 বাৰ, 2 বাৰ উপনিৰ্বাচন, 2 বাৰ উপনিৰ্বাচন আৰু 6টা টাৰ্মছত ভোট দিছে। গতিকে প্ৰতিনিধি বনাইছে আৰু সন্মান ৰক্ষা কৰিছে। যিটো সময়ত নেকি উপনিৰ্বাচনত চৰকাৰৰ পক্ষে যায়, কিন্তু চৰকাৰৰ বিপক্ষে গৈ মানুহে বিনা গান্ধী আৰু যমুনামুখৰ সমষ্টি, পুৰণা যমুনামুখ সমষ্টি ৰাইজে সন্মান জনাইছে। এই সন্মানৰ প্ৰতি তিল মানুহ তেওঁলোকৰ হেৰি নাই। কাৰণ তেখেতসকলৰ যদি তিল মানুহ মানে হেৰি থাকিলে হয়, অন্তত পক্ষে আজি বদৰুদ্দিন আজমল চাহ বিভিন্ন জায়গাত ওয়াজত গৈ মিটিং কৰিবলগীয়া হৈছে, ধৰ্মীয় যিবিলাক সভা এইবিলাক মিটিং কৰিবলগীয়া হৈছে। আৰু বদৰুদ্দিন আজমল চাহে এতিয়া প্ৰতিশ্ৰুতি দিব নালাগিছিল যে মই প্ৰত্যেকটো জীৱিত এটা স্কুল খুলিম। এতিয়া এই প্ৰতি 20 বছৰ পিছত এইটো প্ৰতিশ্ৰুতি দিয়াৰ সময় নাই, এইটো 10 বছৰ আগতে হৈ যাব লাগিছিল। এইবাৰ চাওক, আজি মানে আমাৰ প্ৰত্যেকটো বিনা গান্ধী সমষ্টিৰ যিকেইখন চৰকাৰী কলেজ আছে, এই কলেজখনত চায়েন্স ষ্ট্ৰীম নাই। এখন চায়েন্স ষ্ট্ৰীম আছে দবকাত, তাত টিচাৰ নাই। বিধায়ক মহোদয়ে এইবিলাক চাব লাগিছিল। আমি নিজে গৈ সিদিনাখন ডিচি মহোদয়ক ৰিকুৱেষ্ট কৰাৰ পিছত 5জন 12জন টিচাৰৰ মাজত মাত্ৰ এজন আছে, 11জন নাই, 5জন এতিয়া দিছে বৰ্তমানে, আৰু 6জনৰ দৰকাৰ। গতিকে এইবিলাক চাব লাগে। চায়েন্স ষ্ট্ৰীম মুৰাজাৰ লাগে। আমাৰ দুখীয়া মানুহখিনি গৈ বুজাই পঢ়িব পাৰিব নেকি গুৱাহাটীত? বা তেওঁলোকৰ কলেজতো পঢ়াটো ইমান সম্ভৱ নহয়, যথেষ্ট মাচুল যথেষ্ট, যদিও 1% তেওঁলোকে ক'ৰবাত চেৰিটি কৰে, কিন্তু বাকী সাধাৰণ মানুহৰ কাৰণে তেওঁলোকে যথেষ্ট পৰিমাণে মাচুল ভৰ্তি কৰি মাচুল দি পেলাই তেওঁলোকে অধ্যয়ন কৰিব লগা হয়। সকলোৰ পক্ষে সম্ভৱ নহয়, আৰু সকলোকে ফ্ৰী এডুকেশ্যন দিয়াটোও তেওঁলোকৰ পক্ষে হয়তো সম্ভৱ নহ'ব। সময় প্ৰায় শেষ হৈছে। ৰেহানুদ্দিন ডাঙৰীয়া, আপোনাৰ পৰা পোনপটীয়াভাৱে 2টা প্ৰশ্ন আৰু জানিব বিচাৰিম। ইয়াতে যদি ত্ৰিকোণীয়া যুঁজ হয়, কাৰ লগত হ'ব বুলি কৈছে আপুনি? EIDF-ৰ লগত হ'ব কৈছে। বৰ্তমান পিছলৈ কি হয় নাজানো। নিৰ্বাচন চাওক, আপুনি নিৰ্বাচন হয় এসপ্তাহ আগৰ খবৰ ক'ব নোৱাৰে। সেইটো হয়। গতিকে নিৰ্বাচন যেতিয়া আৰম্ভ হয়, প্ৰত্যেক দিনা পট পৰিৱৰ্তন চেঞ্জ হৈ থাকে এইটো। গতিকে আমি ভাবিছো যে এতিয়া যিটো নিৰ্বাচন হ'ব, এই নিৰ্বাচনটো মানে EIDF-ৰ বৰ্তমানে সদ্যহতে EIDF-ৰ লগত আমাৰ হেৰি হ'ব। যদি কেনেবাকে, যদি বুলি কৈছো, আপুনি বেলেগকে ধৰিব নালাগে, যদি কেনেবাকে ইয়াতে যদি হাতৰ প্ৰতীক নাথাকে, তেতিয়াহ'লে ফলাফল কি হ'ব পাৰে? এইটোতো ফলাফল নিৰ্বাচনে ক'ব। কিন্তু বৰ্তমানে মই যদি কওঁ, হাতৰ প্ৰতীক নহ'লে মানুহে ৰাইজে মানি নলয় ইয়াত।
বিন্যাকান্দিৰ সমষ্টিৰ ৰাইজে মানি নলয় কাৰণ হাতৰ প্ৰতি এটা মৰম আছে কাৰণ আমাৰ যিজন নেতা ৰাহুল গান্ধী আমাৰ নেতা গৌৰৱ গগৈ এইবিলাক সৎ মানুহ গোটেই মানুহৰ মানে সংখ্যালঘু ভোট বেংক কংগ্ৰেছৰ ভোট বেংক নহয় সংখ্যালঘুত কিয় আপুনি সংখ্যাগুৰুত চাওক আজি যিকেইজন মানে যিকেইটা মানে মই বৰ্তমানে সদ্যহতে অলপ আগতে মই আপাৰ আছামৰ পৰা আহিছো আপাৰ আছামত যিকেইটা ৰেলী হৈছে আপুনি নিজে টিভিত হয়তো চাইছে আপুনি চাইছে নিশ্চয় চাইছে আপুনি মোক সুধি আছে সুধিব লাগিব মানে যিকেইটা ৰেলী হৈ আছে হাজাৰ হাজাৰ মাইকী মানুহ ওলাই আছে আপাৰ আছামত কি মানে সংখ্যালঘু চিট নেকি এইবিলাক আৰু আপুনি এই যে যোৱাকালি আমাক হাজাৰ হাজাৰ মানে মানুহ ওলাই গৈ সৰুপতাৰ সমষ্টিৰ কাৰণে আমাৰ সভাপতিক গেৰি ধৰিছে এইবিলাক চব সংখ্যালঘু মানুহ নেকি সংখ্যালঘু মানুহ এইবিলাক নাই গৌৰৱ গগৈতো উজনি অসমত যথেষ্ট ভাল পায় তেওঁ যোৰহাট লোকসভা নিৰ্বাচনৰ সময়ত তেওঁ সেইটো প্ৰমাণ কৰি আপুনি এটা বস্তু কৈছে উজনি অসমত যথেষ্ট ভাল পায় উজনি অসমত মানে নামনি অসমত নাই নেকি আপুনি বৰাকবেলিৰ কথা কওক বৰাকবেলিৰ সিদিনাখন গৌৰৱ গগৈ কৈছে ৰাস্তা ঘাট ব্লক হৈ গৈছে ঠিক আছে চাওক কৰবাত 10,000 50,000 মানুহ গোট খোৱাটো সেইটো ডাঙৰ কথা নহয় সেই মানুহখিনি বা সেই ভোটখিনি এটা দললৈকে ট্ৰেন্সফাৰ হোৱাটো বহুত ডাঙৰ কথা আৰু কংগ্ৰেছৰ ভোট শ্বেয়াৰিং যথেষ্ট ভাল বেয়া নহয় আপোনাৰ যোৱাবাৰ ইলেকশ্যন যদি আপুনি মন কৰে তেতিয়াহ'লে বিজেপিতকৈ সামান্য পৰিমাণে যোৱা যিটো ইলেকশ্যন গৈছে আপোনালোকে এনালাইচিছ কৰি চাব ইউটিউব ভোট শ্বেয়াৰিং আমি 2.5 লাখ ভোট বেছি পালে আমি চৰকাৰ সেইটো নহয় যে একদম কৰবাত সংগঠন নাই বা ভোট শ্বেয়াৰিং কম সেইটো নহয় যিয়ে নহওক ৰেহানু ডাঙৰীয়া আপুনি চাগে কৰবাৰ পৰা আহিছে এইখিনি সময় দিছে আজি আচলতে মই অলপমান পৰিৱেশ দেখুৱাই দিম অকণমান যদি দেখুৱাই দিয়ে এইফালে এয়া হ'ল দবকাৰ পৰিৱেশ মই সদায় কওঁ এ টাউন হুইচ নেভাৰ শ্লিপ অৰ্থাৎ এনেকুৱা এখন চহৰ যি চহৰ কেতিয়াও নুশুৱে ৰাতি আপুনি 3টা বজাত আহে 2টা বজাত আহে কিবা কাৰণে আহে ইয়াতে আপুনি আহিব পাৰে আপুনি খাদ্যৰ কাৰণে অভাৱ নাই সুস্বাদ্য খাদ্য আপোনালোকে খাদ্য পাব ইয়াতে আৰু হঠাৎ মই লগ পালো ভাতৃ প্ৰতিম ৰেহানুদ্দিনক আৰু ৰেহানুদ্দিন আটাইতকৈ বেছি চৰ্চাত আছিল এইকেইদিন সেইকাৰণে ভাবিছো অলপমান ইনফৰ্মেল টক কৰো ৰেহানুদ্দিনৰ সৈতে আৰু ৰেহানুদ্দিনক শুভেচ্ছা জনাইছো আপোনাক আপুনি আপোনাৰ দলৰ ফালৰ টিকট লাভ কৰক আৰু প্ৰতিদ্বন্দ্বিতাৰ কথা কৈছে যে মানে ডবকা মানে এটা টাউন হুইচ নেভাৰ শ্লিপ এইটো মই কওঁ সকলোকে ডবকালৈ অভিনন্দন জনাইছো সকলো আহিলে যেতিয়া মানে অসমৰ সকলো মানে যেতিয়া এইফালে অহা যোৱা কৰে ডবকাত আহি 1 মিনিট থাকিবলৈ বা 1 মিনিট মানে ইয়াত চাহ একাপ খাবলৈ মানে সকলোকে মই অনুৰোধ জনাইছো আৰু সকলোকে মই অভিনন্দন জনাইছো আৰু ধন্যবাদ ঠিক আছে ওকে বহুত বহুত ধন্যবাদ বহুত